হেৰি হেৰি ক'ত আছে আপুনি? অঁ শুনিছে নাই? ক'ত আছে? গৰু গোহালিটো চফা কৰিবলৈ আছে। এতিয়া চাওঁতে চাওঁতে 9টাই বাজিব হ'ল। মোৰ আকৌ অফিচত যাবলৈ আছে, ভাত পানী বনাবলৈ আছে। মই কোনফালে কি কৰোঁ বাৰু? এই মানুহটো ক'লে গ'ল বাৰু? হেৰি এইজনে ইয়াত আহি আৰামত গা মূৰ খজুৱাই শুই আছে। হেৰি উঠিছে নাই? হেৰি হেৰি শুনিছেনে আপুনি? কি হ'ল কি হ'ল? ইমানকৈ তুমি কিয় চিঞৰি থাকা বাৰু? অকণো শুবলৈ শান্তি নাই মানে? বাহ, এতিয়া কেইটা বাজিলে? বেলি আহি মুধচ পালেহি, এতিয়ালৈকে শুবলৈ আছে? ঘৰখনৰ কিমান কাম পৰি আছে, মই কোনফালে কি কৰিব? অকলে অকলে মানুহজনী গোহালি গোটেইটো সেই লেতেৰা হৈ আছে। গৰুখিনি ময়ে খুলিলোঁ। গোহালিটোতো আপুনি অন্তত চফা কৰিব পাৰে। মই এটা ভাত পানী বনাম নে মই অফিচে যাম নে মই কি কৰিম বাৰু? হ'বচোন দিয়া, এইবোৰ কাম লাহে লাহে কৰিলেও হ'ব। তুমি ভাত পানী বনাই মেলি অফিচলৈ যোৱাগৈ যোৱা। মই পিছত চাফা কৰিম আৰু লাহে লাহে। অকণমান শুবলৈ দিয়াচোন মোক। মানে কৈছোঁ নহয়, মই শুই থাকিলে মানে তোমাৰ মানে গোটেই কামবোৰ আহি সেইটো সময়তে পৰেহি মানে চব ন। কি কথা ক'বলৈ আহিছে আপুনি? কি কথা ক'বলৈ আহিছে? এই গোহালি কি মানুহে দুপৰীয়া চাফা কৰে নেকি? ৰাতিপুৱা গৰুকেইটা মেলাৰ পিছতে গোহালিটো মানুহে চাফা কৰিব লাগে। সেইকণো আপোনাৰ কি জ্ঞান নাই নেকি? ইমান দিনৰ দিনডাল অকল শুয়ে থাকে, কামৰনো আপুনি কিটো কৰে? মোক কোনোবাখন কামত আপুনি সহায় কৰি দি পাইছেনে আজিলৈকে? বোলে হেৰ মানুহজনে বোলে কামলৈ গৈছে, মই আমুককেইটা কামেই কৰি থওঁচোন। ঘৰখনৰ মানুহৰ অকল দুটা, এই দুটা মানুহৰ কাম কৰিবলৈও আপোনাৰ সময় নাই। মই কোনফালে কি কৰিম বাৰু? মাইকী মানুহজনে অকলে অকলে এতিয়া কৰি কৰি খুৱাইছে যে খুব চল পাইছে ন। যেতিয়া কৰি কৰি নোখোৱা হ'ম নহয়, তেতিয়া গম পাই যাব আপুনি। ৰ'ব, এনেকৈ ওপৰতে খোৱা মছলা ওলাব আপোনাৰ। তোমাৰ খালি সদায় সদায় এটা ডাইলগে আৰু, চাকৰি কৰিছে যে খুব বাহাদুৰ সেইটোত একেবাৰে। হ'ব দিয়াচোন, দুটা মানুহে তুমি চাকৰি কৰিছাই, মইনো কি কৰিব লাগে? ইমানকৈ পইচা থৈনো কি কৰিবা? হ'ব, এনেকৈ মিলাই মিলি খালেই হ'ল দেখোন। বাহ, ইমানকৈ পইচা ঘটি কি কৰিবা ক'বলৈ আহিছে? কাইলৈ পৰহিলে দুটা পা আমি 3টা হওঁচোন। সেইবোৰ খৰচ কোনে বহন কৰিব? ঘৰৰ গোটেই বজাৰ, কাৰেণ্টৰ বিল, কিবা কিবি অঙহী বঙহী, বেমাৰৰ দৰৱ, কিবা কিবি গোটেই এখন বস্তু অকল মোৰ মূৰতে আৰু গোটেই ভাৰটো। আপুনিতো নিজেও চেষ্টা কৰিব পাৰে কিবা এটা কৰিবলৈ, অকল মোৰ ওপৰতে আছে আপুনি বহি বহি খাবলৈ। হ'বচোন হ'ব। এই ৰাতিপুৱা এইবোৰ বকনি নেমেলিবা দেই, মই কৈ দিছোঁ। সদায় সদায় তোমাৰ এইবোৰ কথা শুনি শুনি আমনি লাগিছে মোৰ। আমনি লাগিলে নহ'ব নহয়, আপুনি কাম কৰেই তেনেকুৱা। মই বকিলে আমনি লাগিছে বুলি ক'লে হ'ব কিন্তু আপোনাৰ? এই ৰাতিপুৱাই কোনটো মতা মানুহ ইমান দেৰিলৈকে শুই আছে বাৰু? ঘৈণীয়েকে উঠি গোটেই গৰুৱে গায়ে খুলি মেলি গাখীৰ চাখীৰ খীৰাই মেলি মই আজৰি। এই গোহালি ঘৰটোতো আপুনি অন্তত চাফা কৰিব পাৰে। মই বা ভাতে পানী বনাম নে মই কি কৰিম বাৰু? কোনফালে মই সময় মিলাম? ঠিক মানুহ কিন্তু আপুনি কৈছে, ঠিক মানুহ কিন্তু। খাই লওক, মই ঘটি আছো নহয়, মোৰ জহতে খাই লওক আৰু। মই নহ'লে খাব কাৰ লাওখোলাটো খাই। এইজনী যে মুখখন আৰু কৈছো নহয়, নিজে চাকৰিডাল কৰিছে বুলি ইমান দম দি থাকে নহয়, মোক ইমান দম দি থাকে। ঘৰখনত কাম আছেনো কেইটা, সেইকেইটা নিজেই কৰিব পাৰে। লোকৰ মাইকীবোৰে দেখোন চব কাম কৰে। আমাৰ এজনী আকৌ মোলে আকৌ বাট চাই থাকিব। চালা অকণমানো শুবলৈ শান্তি নাপালো। যাওঁ গোহালিটোকে চফা কৰি লওঁ, নহ'লে এজনী আজি ভাত নোখোৱাই আৰু মোক। মাজনী, মাজনী, জোঁৱাই, জোঁৱাই, ঘৰত আছানে? শাহু মাই আহিলেনি ঠিক নাই। আছো, আহক সোমাই আহক। ইয়াতে আছা জোঁৱাই? কি হ'ল, চকু মোৰ ফুলি আছে যে, এতিয়া শুই উঠিছা নেকি? নাই মা, উঠিলো, অথনিতে উঠিলো। এতিয়াহে এনেই বিছনাখনতে পৰি আছিলো। পিছে আহক মা, বহকি আহক। আৰু ইমান পুৱাই আহিলে যে, আৰু খবৰ নিদিয়াকৈ আহিলে হপাই আজি। খবৰ দিয়া হলেতো এওঁ মোক ক'লেহেঁতেন নহয়। আজি বোলো সেই খবৰ নিদিয়াকে যাওঁচোন বোলো মাজনী ঘৰলে। সেই বুলি খবৰ নিদিয়াকে আহিলো। পিছে খবৰ দি নহাৰ কাৰণে বেয়া পাইছা নেকি? নাই মা, কিয়নো বেয়া পাম। কি যে কথাবোৰ কৈছে আৰু আপুনি। আহক মা, বহকি আহক। পিছে জয় মাজনী ক'লে গ'ল? মাজনী দেখা নাই যে? আছে। তাই ভিতৰতে আছে হপাই। ৰ'ব, মই মাতি দিছো ৰ'ব। পিছে সকলোৰে ঘৰত ভালনে মা? আছো আৰু নমৰি জীয়াই। পিছে কি হ'ল, তুমি যে আমাৰ ঘৰলে বহুত দিন হ'ল পাক এটাই মৰা নাই? কিবা বেয়া চেয়া পালানি আমাক? নাই মা, কিনো বেয়া পাম। এনেই আৰু মানে ওলাই তেনেকে যোৱা হোৱাই নাই, আৰু তেনেকে টাইমো নাপাওঁ। ঘৰতে ইতিহতো কাম কৰি থাকো যে। তুমি কাম কৰা? তোমাৰ নকো কি কাম থাকে? টকা দেখোন মোৰ ছোৱালীজনীয়ে ঘটি আনে। তুমিতো বহি বহি ঘৰত খোৱাহে। বেলেগ কৰি তোমাৰ আৰু কাম কি আছেনো ঘৰখনত কৰিবলগীয়া? নহয়, তাই টকা ঘটি আনিলেও ঘৰখনত আকৌ বাকী কিছুমান কৰিবলগীয়া কাম থাকে নহয়, সেইবোৰকে কৰি থাকো আৰু। পিছে মা, আপুনি বহক, মই তাইক মাতি দিছো ৰ'ব। সঁচা কথা ক'লে লাজ পাইছিলা? মোৰ জীয়েৰে ইনকাম কৰি আছে, মোৰ জীয়েৰ টকাৰ ওপৰতে খাই আছে সি। তাৰ আকৌ কামৰ পৰা বোলে সি ওলাবলৈকে সময় নাপায়। ঘৰখনত চালা দুগছ কটা এগছ নকৰে, তাৰ আকৌ সি কামৰ বাহানাই বোলে আহিছে। চালা ঠিক জোৱাইটো পালো, মই কৈছো নহয় ঠিক জোৱাইটো পালো। ইমান ক'লো বোলো হেৰৌ এইটোলৈ আহিব নালাগে। নাই, নুশুনে তাই। দূৰঘূৰ প্ৰেমত পৰি আহিলে, এতিয়া মৰিছে নহয়, পাইছে অকলে চুটুকাটো। মা, মাজনী কি কৰিছিলে ভিতৰতে?
কি কৰিবা আৰু কাম কৰি আছিলোঁ মা তুমি এনেকৈ খবৰ নিদিয়াকৈ ঘপককৈ আহিলে যে ইমান দিনৰ মূৰত আহিছা তুমি আহিবা বুলি মই গমকে নাপাওঁ মা তুমি এনেকৈ খবৰ নিদিয়াকৈ কিয় আহিলা বাৰু জোঁৱাইৰো একে কথা তোৰো একে কথাই কিয় মই খবৰ নিদিয়াকৈ অহাৰ কাৰণে তহঁতি কি বেয়া পাইছ নেকি বেয়া পাইছতো যাওঁগৈ আৰু দে সেই মা কি যে কথাবোৰ কোৱা আৰু তুমি ইমান দিনৰ মূৰত মোৰ ওচৰলৈ আহিছা আৰু মই কি বেয়া পাম নেকি বেয়া নাই পোৱা কিন্তু এনেকৈ হঠাৎ আহিলে যে সেইটো কাৰণে সুধিছোঁ মন গ'ল আৰু গুচি আহিলোঁ আৰু বোলো মাজনী চোপা আহোঁগৈচোন বহুত দিন হ'ল যোৱা নাই সেই বুলিয়ে গুচি আহিলোঁ খবৰ নিদিওঁ বুলি নিয়া নাই বোলো মনে মনে যাওঁচোন সেই বুলিহে আহিলোঁ ভালে কৰিলা মা ভালে কৰিলা তইতো আৰু মাৰক পাহৰিলি ইয়াৰ পৰানো কিমান দূৰ এইখন গাঁও পাৰ হ'লে সিখন গাঁৱতেই মোৰ ঘৰ তই আকৌ সেইখন গাঁৱলৈ যাবলৈ সময় নাপাওঁ নহয় জানো সেইকাৰণে বোলো ময়ে মনত পেলাই আহোঁ আৰু ছোৱালীজনীলৈ কিনো কৰিছে কিনো নাই বুলি সেই বুলিয়ে আহিলোঁ আৰু তইতো পাহৰিলি আৰু মাৰক মা এনেকৈনো কিয় কৈছা তুমি জানা দেখোন মোৰ কামৰ কিমান প্ৰেছাৰ আৰু 10টা বজাত অফিচ যাবই লাগে আহি পাওঁহি 5টা 6টা বাজেই আহি পাওঁ মানে আকৌ ঘৰখনৰ ইটো সিটো কাম থাকেই মই তেনেকৈ যাবলৈ সময় নাপাওঁ দেওবাৰ দিনটো ছুটি পাওঁ দেওবাৰ দিনটোত ঘৰৰ সেইবোৰ কাপোৰ কানি ধোৱা কিবা কিবি ঘৰ চাফা কৰা সেইবোৰ কাম থাকেই এইটো ঘৰখনত আছেহে অকল একো এখন কাম কৰি মোক সহায় কৰি নিদিয়ে মা ইমান কষ্টত আছোঁ নহয় মই ইয়াৰ লগত মই কি ক'ম মানে সঁচাকৈ কৈছোঁ মা মোৰ এতিয়া বহুত মানে পস্তাইছোঁ মই তোমালোকৰ কথা শুনা হ'লে হয়তো চাগে মই বহুত ভাল ল'ৰালৈ বিয়া হ'ব পাৰিলোঁহেঁতেন তোমালোকৰ কথা নুশুনি পেলাই এইটোতে পলাই গুচি আহিলোঁ এতিয়া ইয়াত মই এখন জমৰ যন্ত্ৰণা ভুগিছোঁ জানিছা কিমান কষ্টত আছোঁ মইহে গম পাইছোঁ তেতিয়া কওঁতে একেবাৰে শুনাই নাছিলি একদম এনেকৈ কথাবোৰ কৈছিলি যে একদম ইয়াতকৈ আৰু ভাল ল'ৰা কোনো এই পৃথিৱীত নাই ইয়ে চব সৰ্বা এতিয়া পস্তাইছ বুলি ক'লেও উপায় নাই আৰু আহিলি যেতিয়া ইয়াতে থাকিব লাগিব তই নাজানো আৰু মই ইয়াৰ লগত কিমান দিন থাকিব পাৰিম ইমান কষ্টত মানুহ জীয়াই থাকিব নোৱাৰে দেই দৰকাৰ হ'লে মই ভাড়া ঘৰলৈ অকল থাকিম কিন্তু তথাপি মই ইয়াৰ লগত নাথাকোঁ আৰু সি যদি একেভাগে থাকে নহয় ইয়াৰ লগত মই নাথাকোঁ মা ইয়াৰ লগত মই নাথাকোঁ ইয়াৰ লগত মই সংসাৰ ভাঙি এৰিম ঠেইত এইবোৰ তই কি কথা ক'বলৈ আহিছ ইয়ালৈ বিয়া হৈ আহিলে যেতিয়া ইয়াৰ লগত থাকিব লাগিব তই আকৌনো এইবোৰ কি আকৌ সংসাৰ ভঙাৰ কথা কৈছ নাপায় নহয় এইবোৰ কথা কোৱাটো দূৰৰে কথা মনলৈ ভাৱ আনিবও নাপায় তই যে কি কথাবোৰ চিন্তা কৰিছ নহয় মাজনী নহয় মা তুমি এইবোৰ একো বুজি নোপোৱা পিছে এইবোৰ বাদ দিয়া এতিয়া মোৰ অফিচ যাবলৈ একেবাৰে দেৰি হৈছে মই ভাত পানী বনাই থৈছোঁ তুমি খাবা দেই মা মই আহিহে কথা পাতিম আৰু তুমি দিনটো ঘৰখনতে থাকিবা আৰু জোঁৱাই থাকিব নহয় তেওঁৰ লগতে কথা বতৰা পাতি থাকিবা আৰু মই আহিছোঁ দেই তোৰ যাবই হ'ল নি যা মই বাৰু এনেও থাকিমেই আজি যা ঠিক আছে মা মই আহিছোঁ বেচেৰি তাই চাগে কিমান কষ্ট হৈছে তাইহে গম পাইছে পাওঁতেই কৈছেনে আৰু যে গিয়েকৰ লগত সংসাৰ ভাঙিম বুলি পাইছে চুটুকাই দিয়া আহিলে নহয় বেকাৰটোলৈ এতিয়া অকলে চব কৰি মৰিছে গুড মৰ্ণিং কবিতা বনশ্ৰী গুড মৰ্ণিং কেতিয়া আহিলা হ'ল অকণমান টাইম পিছে তোমাৰ আজি অকণমান দেৰি হ'ল যে কিহৰ কাৰণে এই কি ক'বা আৰু জানাই দেখোন মোৰ ঘৰৰ সমস্যা আৰু তাৰপিছতো অফিচলৈ অহা আগমুহূৰ্ততে মা আহি ওলালহি জানানে মা আজি প্ৰায় 2-3 মাহৰ মূৰত মোৰ ওচৰলৈ আহিছে তাকে অকণমান কথা পাতোতে দেৰিয়ে হ'লগৈ মা আহিছে আকৌ মা আহিছে তাকে মই ভাবিছোঁ বোলো কবিতা ঘৰতো শাহুৰ শহুৰ নাই আলপৈচান ধৰি থাকিবলৈ মানে মা আহিলে তোমাৰ পিছে মা কেনেকুৱা ভালে আছে ভালে আছে আৰু পিছে তোমাৰ বেকাৰ হাজবেণ্ড কেনেকুৱা সেইজনৰ কথাটো মোক নুসুধিবাই কৈছোঁ নহয় মানে সেইজনৰ নাম শুনিলে মোৰ আজিকালি খং উঠা হৈছে সঁচাকৈ কিন্তু দেই কবিতা তুমি ইমান পঢ়াত চোকা ছোৱালী এটা ইমান ধুনীয়া চৰকাৰী চাকৰি কৰা তুমি কি ল'ৰাটোলৈ বিয়া হ'লা বাৰু অকণমান ভাল ল'ৰা চাব নোৱাৰিলানে বাৰু এনেকুৱা আজিৰ যুগত বেকাৰ মানুহ নাথাকে আৰু পাই নিজৰ মাইকীজনীৰ ওপৰত খোৱা মানুহ নাথাকে আৰু দেই তোমাৰ হাজবেণ্ডজনে দেখিছোঁ আৰু মই সঁচাকৈ বনশ্ৰী সঁচাকৈ এই ছোৱালী মানুহ বোলে বেকাৰ আছে তেতিয়াও বেলেগ কথা দেখিবলৈকে ভাল এই ল'ৰা মানুহটো বাৰু বেকাৰ ঠিক চালা মোৰ যে সঁচাকৈ কৈছে বহুত পস্তাইছোঁ মই ইয়ালৈ বিয়া হৈ মানে কেতিয়াবা এনেকুৱা লাগে যে মই এইবোৰ সকলো এৰি থৈ ক'ৰবাত যামগৈ কিন্তু আকৌ ভাবোঁ যাম নক'লে ৰাখিবনো মোক কোনে মানে বহুত কথা এইবোৰ কৈছোঁ নহয় মোৰ মূৰটো এনি টাইম আজিকালি গৰমে হৈ থাকে মই কি মানুহটোলৈ বিয়া হৈ আহিলোঁ নহয় কি ভাবিছিলোঁ কি হৈছে বাৰু ঠিক আছে বাৰু চাকৰি নকৰ মোক টকা ঘটি এটা দিব নালাগে এটলিষ্ট ঘৰৰ কামকেইটা কৰি দিওঁতো মোক সহায় কৰি দিয়ে নাই সেইভাগেও নকৰে মই অকলে এজনী মানে কোনফালে কি কৰিম বাৰু কোৱাচোন তুমি সঁচাকৈ আমনি লাগিছে মোৰ ইয়াৰ লগত থাকি সঁচাকৈ আমনি লাগিছে মই যে কেলৈ বিয়া হ'ল নহয় ইয়ালৈ তুমিহে জানিবা সেইটোতেনো কেলৈ বিয়া হ'লা সেইটোৰ লগত তুমি নিমিলা অকণো তুমি ইমান ধুনীয়া ছোৱালীজনী পঢ়াই শুনাই সকলোতে চোকা তুমি কিমান ভাল ল'ৰা পালাহেঁতেন বাৰু কোৱাচোন বিয়া পাতিছে সেই বেকাৰটোলৈ ৰাম কৈছোঁ নহয় আৰু এটা কথা নহয় তুমি তাৰ লগত আছা কেলৈ যদি তোমাৰ তাৰ লগত থাকিবলৈ মন নাই তেতিয়াহ'লে এৰি দিয়া আকৌ তাকেহে মইতো সেইটোৱে ভাবিছোঁ মই তালত আৰু বেছিদিন নাথাকোঁ তাক মই এৰি পেলাই ক'ৰবালৈ যামগৈ আৰু মই নোৱাৰোঁ তালত থাকিব দেই আজিৰ যুগত আৰু মানুহৰ অভাৱ আছে নেকি তোমাৰ সকলো ফালৰ পৰাই চব আছে তোমাক নিবলৈ 1000টা মানুহ থিয় দি থাকিব তুমি কেলৈ চিন্তা কৰিছা আৰু এটা কথা চিন্তা কৰিছানে আজি চোৱা চাকৰি কৰা তোমাৰ কেইবছৰ হ'ল 8-9 বছৰ হ'ব হ'ল আজিলৈকে তুমি তোমাৰ
চবফালে কি কৰিব পাৰিছা কোৱাচোন? দৰমহা পোৱা, ঘৰ চলোৱা, খাই আছা, বৈ আছা, সেয়াহে। বাকীতো ঘৰৰ কাম কিবা কিবি তোমাৰ বহুতখিনি বাকী আছে দেখোন কৰিবলৈ। সেইবোৰ তুমি কেতিয়া কৰিবা? এনেকৈ বেকাৰ স্বামীৰ লগত থাকিলে তুমি একো কৰিব নোৱাৰিবা। চব পইচা সি উৰুৱাই শেষ কৰি পেলাব, গম পাইছা? হয় বনশ্ৰী, তুমি ঠিক কথাই কৈছা। চাকৰি কৰা আজিলৈকে মোৰ ইমান বছৰ হ'ল, মই ঘৰৰ কাৰণে একো এটা বস্তু কিনিব পৰা নাই। ঘৰখনৰ কাৰণে এটা ফ্ৰিজ কিনিব পৰা নাই। মোৰ কি সেয়া ক্ষমতা নাই? সেয়া ক্ষমতা মোৰো আছে, কিন্তু এই মানুহজনৰ কাৰণে মই কিনিব পৰা নাই। প্ৰতি মাহে 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 তেওঁ 5,000, 10,000, 5,000, 10,000 নি উৰুৱাই থাকিব। ক'ত কি কৰে ভগৱানে জানে। মই আজিলৈকে, তুমি ঠিক কথাই কৈছা, আজিলৈকে মই ঘৰখনকে বনাব নোৱাৰিলোঁ। চোৱাচোন বাৰু, এনেকৈ হ'লে মই কি কৰিম? চাকৰি কৰিছোঁ, দিনটো মই কষ্ট কৰিছোঁ, সি টকাখিনি ওপৰতে উৰুৱাইছে। নাই নাই, ইয়াৰ লগত মই আৰু থাকিব নোৱাৰোঁ। মই কিবা এটা ডিচিশ্যন ল'বই লাগিব। ডিচিশ্যন তুমি এতিয়া ল'বলৈ বাকী আছাই। এইবোৰ ডিচিশ্যন তুমি আগতে ল'ব লাগিছিলে। তুমিতো জানাই আজিকালি টকা নহ'লে সকলো মিছা। টকাই তোমাক সন্মান দিবও আৰু টকাই তোমাক সন্মান খাবও, বুজি পাইছা? সেইকাৰণে তাতকৈ নিজৰ কেটেগৰী এটা চাই পেলাই বিয়াখন নোযোৱা কিয়? তেতিয়া হাজবেণ্ডৰো ইনকাম, তোমাৰো ইনকাম, যি মন যায় তুমি তাকে কৰিব পাৰিবা। এই লগত থাকিলে মানে তোমাৰ ভৱিষ্যত কিন্তু অন্ধকাৰ, মই তোমাক আজি কৈ থলোঁ। ঠিক কথাই কৈছা বনশ্ৰী, তুমি ঠিক কথাই কৈছা। ইমান বছৰ চাকৰি কৰি মই মোৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ। সদায় পইচা সোপা নি অকল তাক দিয়াহে হৈছে। ৰ'বা, ইয়াৰ ওপৰত মই একশ্যন ল'বই লাগিব অতি সোনকালে। যি লোৱা অতি সোনকালে ল'বা কিন্তু। পিছে তুমি এতিয়া যোৱা, কাম কৰাগে, ময়ো কাম কৰোঁগৈ। লেকচাৰ মাৰোঁতে মাৰোঁতে কিমান টাইম হ'ল আমি গমকে নাই পোৱা। ঠিক আছে বাৰু, যোৱা। বনশ্ৰীয়ে মোক ঠিক কথাই কৈছে। তাৰ লগত থাকিলে মানে জীৱনত মোৰ একোৱেই নহ'ব। পইচা কেইটকা অকল উৰুৱা বাদে একো হোৱা নাই। বনশ্ৰীৰ লাইফষ্টাইল দেখিছা নাই, কিমান ধুনীয়া। যি মন যায় তাকে কৰিব পাৰে, য'ত মন যায় তালৈকে যাব পাৰে। ইমান দামী দামী গাড়ীৰ পৰা নামে অফিচলৈ, দেখিয়ে ভাল লাগে। কিন্তু মোৰ কি আছে? মোৰতো ঘৰত চাইকেল এখনো নাই। ঘৰ এখন দৰ্জা লগাব পৰা নাই। এতিয়াও বাঁহৰ দৰ্জা দিয়া ঘৰতে আছোঁ মই। ইমান বছৰ চাকৰি কৰিও যদি মই একো এটা কৰিব পৰা নাই, ইয়াৰ লগত মই গোটেই জীৱন থাকিলে মানে একোৱে কৰিব নোৱাৰিম। নাই নাই, ইয়াক মই অতি সোনকালে এৰিবই লাগিব। লাগিলে মানুহে ভাল কওক বেয়া কওক, মানুহৰ লগত এইবোৰ মিলাই থাকিলে মানে নহ'ব। মই মোৰ জীৱনটোৰ কথা চিন্তা কৰিবই লাগিব। মোক সি কি বুলি ভাবিছে? মই কষ্ট কৰি টকাখিনি তাক মই দিমগৈ আৰু সি উৰুৱাব চালা। পাই, এই সুখটোৰ বেছি দিনৰ নহয় আৰু। তই কেতিয়াবা আহিলি নি? হ'ল আধা ঘণ্টামান বহি থকা ইয়াত অকলে অকলে। তহঁতি ইমান দেৰি কি কৰি থাক বাৰু? সোনকালে ওলাই আহিব নোৱাৰ অকণমান? তই ক'লে নহ'ব নহয়। তই আকৌ কষ্ট নকৰিলেও পইচা পাই থাক। আমি আকৌ কষ্ট কৰিব লাগে নহয়। এই কামৰ পৰা আহি পাইছোঁহে, এই গাটো ধুই পোনে ওলাই আহিছোঁ। অকণমানতো দেৰি হ'বই দেচোন। আমি আকৌ হাজিৰা কৰিহে পইচা ঘটোঁ। তোৰ নিচিনাকৈ আকৌ ওপৰতে আমাক পইচা দিয়া মানুহ নাই নহয়। তোৰতো ঘৈণীয়েৰ চৰকাৰী চাকৰি আছে না 10 নম্বৰত। আমাৰতো সেইটোও নাই। আমিতো নিজে কষ্ট কৰি ঘৰখন চলাব লাগিব। তো আকৌ ৰহিমে ঠিক কথাই কৈছে। আমি দুয়োটা একেলগে গৈছিলোঁ কামলৈ। এই আহি পেলাই গা চা ধুই ওলাই আহিছোঁ আৰু অকণমানতো দেৰি হ'বই আৰু দেচোন। আমি কিমান কষ্ট কৰিছোঁ। তইতো আৰু ওপৰতে চব পাইছ, তই এইবোৰ বুজি নাপাবি। তহঁতৰ যে অকল আৰু মোৰ মানুহজনীৰ ওপৰতে চকু আৰু পায়। মোৰ মানুহজনে চৰকাৰী চাকৰি কৰে, মোক পইচা দিয়ে, তহঁতৰ অকল সেইটোৱে চকু আৰু। পইচা দিবই আকৌ। মই পতাইছোৱে না তেনেকুৱা বস্তু টাৰ্গেট কৰিয়েতো মই বিয়া পাতিছোঁ, যাতে মই কষ্ট কৰিবলগীয়া নহয়। তাই ঘটি আনিব, মই আৰামত বহি বহি খাম। আৰু ভগৱানে মোৰ কপালত এই তেনেকৈ লিখি পঠিয়াইছে। সেইকাৰণে মোৰ সুখেই সুখ। তহঁতিতো আৰু কষ্ট কৰিবই লাগিব। এইবোৰ সুখ ভগৱানে চবৰ কপালত লিখি নপঠিয়াই নহয়। গম পাইছ নাই? তহঁতি এইবোৰ মোৰ দেখি পেলাই জ্বলিলে নহ'ব। পাহেত এইবোৰ পাবলৈ তহঁতৰ ভাগ্য লাগিব, কপাল লাগিব। হয় বাৰু দে। তোৰ নিচিনা কপাল আমাৰ নায়েই। ভগৱানে নেলিখিলেই। আমি আচলতে নিজে কষ্ট কৰি খাবলৈকেহে চাগে ভগৱান লিখিলে। সেইকাৰণে এতিয়া কষ্ট কৰি কৰি মৰিছোঁ আৰু। সঁচাকৈ কৈছোঁ কিন্তু দেই, তোৰ হ'লে বিৰাট আৰাম পায়। যি মন যায় তাকে কৰিব পাৰ, কষ্টও কৰিব নালাগে। ওপৰতে পইচা কেইটকা কেনেকৈ যে চুবলৈ পাই আছ নহয়। তোৰ কপালখন যদি ভগৱানে মোক দিলেহেঁতেন পায়। চাবি কিন্তু এইবোৰ সুখ বৰ ভালৰ কাৰণে নহয়, আৰু বৰ বেছি দিনৰ কাৰণেও নহয়। বাৰু এতিয়া এইবোৰ কথা বাদ দে। পিছে কি কৰ, খাবি নে কি আজি? বৈ আকৌ খাওঁগৈ, সেইকাৰণেহে বহি আছোঁ। অথনিৰ পৰা ইমান দেৰি বহি দিওঁ। বৈ এই মোৰ গাটো বৰ বিষাই আছে আজি। অকণমান গা বিষবোৰ মাৰি পেলাইহে টোপনি যাব পাৰিম। বৈ। ঠিক আছে বৈ তেতিয়াহ'লে। পিছে লগত খাবলৈ কিবা লৈ যাবি নেকি? অকণমান আগৰ পৰা লৈ ল'ম বৈ, পকৰি লৈ ল'ম। ঠিক আছে বৈ। মাজনী, তহঁতৰ ঘৰখন কেঁচা যদি বিৰাট ঠাণ্ডা কিন্তু দেই। মই খুব ঠাণ্ডা পাইছোঁ ইয়াত। মা, এই চাৰিওফালে গছ গছনিবোৰ আছে যে, সেইকাৰণে ঠাণ্ডা হৈ থাকে আৰু। গৰম দিনত থাকি খালি খুব ভাল লাগে। গম পাইছোঁ বাৰু। পিছে মা, তুমি ভাত পানী বনাই আজৰি হ'লা নেকি? ভাত পানী বনাই আজৰি কৰি থৈছোঁ। আজি তোক অকণমান আৰাম দিছোঁ। সদায় নহ'লে কষ্ট হয় নহয় তোৰ। আজি মই বনোৱা ভাত চব্জি খাবি আৰু।
অঁ ৰ'বচোন, ভাতৰ কথা ক'লে মনত পৰিলে। অফিচৰ বেগতে মাছ এখন লৈ আহিছিলোঁ, লোকেল মাছ পাইছিলোঁ। তুমি মাছখন বনাবানে মা? অঁ লোকেল মাছ নেকি? বনাম আকৌ। দে উলিয়াই দে। লোকেল মাছ আকৌ, মই গম পাইছোঁৱেই। নহ'লেনো ভাত কিহে খাবা? মই বজাৰ কৰি নিলে আকৌ এখন ঘৰত বেলেগ বজাৰ কৰা মানুহ নাই নহয়, ময়ে চব আনিব লাগিব। সেইকাৰণে বোলো মই লৈ যাওঁ আৰু সেইবুলি লৈ আহিলোঁ। ভালে কৰিলি, উলিয়াই দেগে যা, মই বনাওঁ। পিছে মা, এই ঘৰৰ পৰা কেতিয়া ওলাই গ'ল? হ'ল অকণমান দেৰি। সদায় এনেকুৱাহি, এইটো সময়ত ওলাই যাব, আহিব এতিয়া 9-10টা বজাত। তাৰনো বেলেগ কাম কি আছে আৰু? চালা, সঁচাকৈ দেই, ইয়াৰ যে অকণো গাত কথা নাই পায়। সি বাৰু কি বুলি ভাবে বাৰু নিজকে? ক'ব নোৱাৰোঁ মই। ইয়াৰ কথা শুনিলে মানে মোৰ আজিকালি টিঙিচ খং উঠা হৈছে। মা, তোমাক কিন্তু মই কৈ থৈছোঁ, মই কিন্তু ইয়াৰ লগত বেছি থাকিব নোৱাৰোঁ দেই। এনেকৈ কোনো মানুহ নাথাকে, গম পাইছানে? সি অকল মোৰ ওপৰতে নিৰ্ভৰশীল, নিজে একো এটা কৰিবলৈ চেষ্টা কৰা নাই আজিলৈকে। তাক মই ভাল পাইছিলোঁ, তাক বহুতে ভাল পাইছিলোঁ মই, কিন্তু তাৰ এইবোৰ স্বভাৱে মোৰ মানে আজিকালি মন চন অকণো ভাল নলগা হৈছে। মা, সি অকল মোৰ ওপৰত নিৰ্ভৰশীল হ'লে মানে কেনেকুৱা হ'ব বাৰু কোৱাচোন তুমি? এতিয়া এইবোৰ মোক শুনাই নাথাকিবি, নিজে চাই আহিছিলি। যি কৰ নিজে কৰি থাক, এইবোৰ মোক একোৱে নকবি তই। এতিয়া যা, মাছখিনি উলিয়াই দে, মই বনাই লওঁগৈ। হ'ব দিয়া, যি কৰিম মই নিজে কৰিম। পিছত কিন্তু এটা কথাও তোমালোকে মোক নকবা। এতিয়া এইবোৰ মোক শুনাবলৈ আহিছে তাই। প্ৰথমতে ইমানকৈ ক'লোঁ, নুশুনিলি নহয়, এতিয়া পাইছোঁ মজা। মা, মা, ঐ কি হ'ল চিঞৰি আছ? মই আগফালে আছোঁ। অঁ তুমি হপাই আগফালে আছা? পিছে কেতিয়া উঠিলা মা তুমি? অথনিতে উঠিলোঁ, উঠি পেলাই সেই মুখ হাত ধুলোঁ, তাৰপৰা গৰম পানী অকণ খালোঁ আকৌ। মাজনী তহঁতৰ সেই গৰুজনী গাখীৰকণ বিক্ৰী কৰ নে কি কৰ? অঁ 1 লিটাৰমান বিক্ৰী কৰোঁ, বাকীকণ ঘৰতে থওঁ আৰু। কিয় সুধিলা মা? নাই এনেহে সুধিলোঁ। হেৰি কৰিবিচোন, সেই বিক্ৰী কৰা গাখীৰকণ পাৰিলে মানে আমাৰ ঘৰলৈকে দিবিচোন। মই বাৰু পইচাই দিম বাৰু। আমাৰ ঘৰতে কাৰোবাৰ হাতত দি পঠিয়াবি। আমাৰ সেইফালে গাখীৰ চাখীৰ একেবাৰে পাবলৈ নাই জানই দেখোন তই। হ'ব দিয়া মা, গাখীৰকণ দি পঠিয়াম বাৰু। তাৰ কাৰণে তুমি মোক পইচা দিব নালাগে। কি যে কথাবোৰ কোৱা নহয়। পিছে আহা মা, চাহকণ খাই লোৱাহি। অঁ দে বৈ, চাহকণ খাই ময়ো যাওঁগৈ আৰু। আই মা, ৰাতিপুৱাই যাবানে? ৰ'বা আকৌ, ভাতকেইটা খাই যাবা। ভাত চাত খোৱালে সেইটো দেৰিয়ে হ'বগৈ। আকৌ তোৰ অফিচ নাই জানো? ইমানবোৰ কাম কৰিবলৈ আছে। নহ'লে এটা কাম কৰচোন, এই গৰুজনী বেলেগত বান্ধি দে যা, এই গোহালি ছোৱালীবোৰ মই চাফা কৰি দিওঁ। থোৱাহে মা, কি কথা ক'বলৈ আহিছা? জোঁৱাই থাকোঁতে মানে তুমি আকৌ গোহালি ঘৰ চাফা কৰিবা নেকি? নালাগে আহা। তাৰনো কাম কি আছে? সেইবোৰে কৰিব লাগিব। দেখিছানে, এতিয়া সেই ঘৰৰ 2জনী মাইকী মানুহ আমি ইমান সোনকালে উঠিলোঁ, তাৰ খবৰ নাই। সি উঠিব 9-10টা বজাত, চাবাচোন চব গম পাবা আজি। ৰ'বা, পিছে হেৰি নহয়, কালি ৰাতি সি কেতিয়া আহিলে? তাক যে দেখিয়ে নাপালোঁ। আহিলে এই 10:30মানত। সদায় এনেকুৱা হয়, সদায় ওলাই যায় আৰু সদায় সিমানটো সময়তে আহে। মই ঘৰখনত অকলে থাকিব লগা হয়। হয় মই কি ক'ম আৰু পাই। তুমি একো ক'ব নালাগে, তুমিনো কি ক'বা? আহা মা, চাহ খাই লহি আহা। বাৰু দে বৈ। আইঅ, আজি দেখোন হাইঠা মাটিত পৰি। কি হ'ল আপোনাৰ ইমান সোনকালে উঠিবলৈ? কি হ'ল ক'বলৈ আহিছা? সদায় দেখোন মই সোনকালে উঠো, কেতিয়াবা অকণমান দেৰি হয় আৰু। ৰাতিপুৱা দিনটোলৈ মিছা কথা নক'ব দেই মোক, মই কৈ দিছোঁ। হেই ৰচোন মাজনী, হেৰি নহয় জোঁৱাই, কালি কি হ'ল তোমাৰ? ঘৰলৈ নাহিলা নেকি তুমি? আহিলোঁ মা, খালি অহা অকণমান দেৰি হ'ল আৰু। সোনকালে আহিবা আকৌ ঘৰলৈ, মাজনী ঘৰত অকলে থাকে নহয়। তুমি সদায় এনেকৈ দেৰি কৰিলে মানে কেনেকৈ হ'ব আকৌ? মা, তুমি কৈছাহে, তুমি ভাবিছা নেকি এওঁ মোৰ কথা শুনিব বুলি? নুশুনে। হ'ব কবিতা, তুমি মাক ইমানকৈ কৈ থাকিব নালাগে। মই জানো নহয় কি কৰিব লাগে কি কৰিব নালাগে। হ'ব, কিমান জানে মই দেখিছোঁ নহয়। হ'ব মাজনী, তহঁতি মনে থাক। ৰাতিপুৱা চোতালত তহঁতি এইবোৰ হাল্লা কৰিব নালাগে। মানুহে কি ভাবিব বাৰু? হা বৈ, ভিতৰলৈ বৈ। মা যাবলৈ দিয়ক, তাৰপিছত চাব আপোনাক মই কি কৰি আছোঁ।